নমস্কাৰ বোলো সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যিসকল লোকৰ ৰেচন কাৰ্ড আছে তেওঁলোকৰ বাবে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে। ৰেচন কাৰ্ড থকাসকলে চৰকাৰ ফালৰ পৰা যি বিনামূলীয়া ৰেচন সামগ্ৰী লাভ কৰে সেই ৰেচন সামগ্ৰীৰ ওপৰত এটা বিৰাট ভাল খবৰ ওলাই পৰিছে। তো সেই ভাল খবৰটোনো কি সেই সম্পৰ্কত আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। তো ৰেচন কাৰ্ড যদি আপোনালোকৰো আছে আপোনালোকেও যদি ৰেচন সামগ্ৰীৰ সম্পৰ্কত ঘোষণা কৰা সেই ভাল খবৰটোৰ সম্পৰ্কে জানিব বিচাৰে তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জি গৈ আপোনালোকে চাই আছে আপোন চৰ্চ আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ আজিৰ খবৰটোৰ ফালে। তো আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে তেন্তে আপোনালোকে নিশ্চয় চৰকাৰৰ পৰা বিনামূলীয়া ৰেচন সামগ্ৰী লাভ কৰে। যিসকল মানুহ দৰিদ্ৰ সীমাৰেখাৰ তলৰ সেইসকল মানুহক ৰেচন কাৰ্ড দিয়া হয় আৰু ৰেচন কাৰ্ডৰ জৰিয়তে আজিকালি বহুখিনিয়ে বিনামূলীয়া বস্তু প্ৰদান কৰে অসম চৰকাৰৰ ফালৰ পৰা। কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা বিনামূলীয়াকৈ চাউল বিতৰণ কৰে আৰু অসম চৰকাৰৰ ফালৰ পৰা দালি, চেনি আৰু নিমখ এই তিনিটা সামগ্ৰী লগতে অৰ্থাৎ এডিশ্যনেলভাৱে প্ৰদান কৰা হয়। কিন্তু এই তিনিটা সামগ্ৰী যেনিবা একেবাৰে বিনামূলীয়াকৈ নিদিয়ে, তাৰ বাবদ আমি 100 টকা এটা চৰকাৰক দিব লাগে আৰু 100 টকাতে দালি 1 কেজি, চেনি 1 কেজি আৰু নিমখ 1 কেজি এই তিনিটা সামগ্ৰী আমাক 100 টকাতে প্ৰদান কৰা হয়। তো নিৰ্বাচনৰ পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছিলে যে আমাৰ অসমৰ মানুহবিলাকে চাউলটো পাবই, চাউলৰ লগে লগে চেনি, দালি আৰু নিমখ এই তিনিটা সামগ্ৰী বিনামূলীয়াকৈ পাব আৰু তাৰ লগতে মিঠাতেল আৰু চাহপাত এই দুয়োটা বস্তু একেবাৰে বিনামূলীয়াকৈ প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছিলে। মন্ত্ৰী মহোদয়ে কৈছিলে যে আমি দালিটোতো দিয়ে দিলোঁ, নিমখো দি দিলোঁ, তো দালিকণত তেল মাৰিবৰ কাৰণে মিঠাতেলৰ প্ৰয়োজন হয়, তো সেইকাৰণে আমি মিঠাতেল কণো দি দিম। চেনিটো দিলোঁ, চেনিৰ সৈতে চাহপাত কণো দৰকাৰ হৈছে চাহ বনাই খাবৰ কাৰণে, তো সেইকাৰণে চেনিৰ সৈতে চাহপাতো দি দিম যিহেতু চাউলটো দিয়াই হৈছে। মানে সৰ্বসাধাৰণ এঘৰ মানুহত যিকেইটা বস্তুৰে নেকি নিজৰ পেটটো মানে পোহপাল কৰিব পাৰি সেই বস্তুকেইটা অসম চৰকাৰৰ ফালৰ পৰা একেবাৰে বিনামূলীয়াকৈ দি দিম বুলি কৈছিলে। চাউলৰ বাবদটো এটকাও লোৱা নহয়, চাউল একেবাৰে বিনামূলীয়াকৈ দিয়ে। বাকী এই যি তিনিটা বস্তু দি আছিলে নিৰ্বাচনৰ পূৰ্বে মানে চেনি, দালি আৰু নিমখ এই তিনিটা সামগ্ৰী একেবাৰে বিনামূলীয়াকৈ দিম বুলি কৈছিলে। তাৰপিছত নিৰ্বাচন গ'ল, নিৰ্বাচনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ আকৌ এবাৰ মুখ্যমন্ত্ৰী হ'ল, বিজেপিয়ে আকৌ এবাৰ চৰকাৰ গঠন কৰিলে। কিন্তু বিজেপিয়ে যি প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতি কিন্তু নিৰ্বাচনৰ পাছতেই ভংগ কৰা আমি দেখিবলৈ পালোঁ। বিজেপি চৰকাৰে যি নেকি কৈছিলে যে আমি চাউলৰ লগতে চেনি, দালি, নিমখ, মিঠাতেল আৰু চাহপাত দিম বুলি যি প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতি আমি পূৰণ কৰা দেখিবলৈ নাপালোঁ। এই বস্তুকেইটা দিয়াৰ পৰিৱৰ্তে কেৱল চাউলহে দিয়া আমি দেখিবলৈ পালোঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছিলে যে আমাৰ অসম চৰকাৰৰ ফালৰ পৰা যিকেইটা বস্তু দিয়া হৈছিলে সেই বস্তুকেইটা নিৰ্বাচনলৈকেহে বাজেটত ধাৰ্য কৰা হৈছিলে, তো নিৰ্বাচনৰ পাছৰ বাবে বাজেট ধাৰ্য কৰা নাছিলে। মানে এই বস্তুবিলাক বিতৰণ কৰিবৰ কাৰণে চৰকাৰক যথেষ্ট পৰিমাণৰ টকাৰ প্ৰয়োজন হয় আৰু সেই টকাসমূহ বাজেটত উল্লেখ কৰিব লগা হয় যাতে সেই বস্তুকেইটাৰ ওপৰত চৰকাৰে টকা খৰচা কৰিব পাৰে। তো বাজেটত ধাৰ্য কৰিছিল এটা নিৰ্দিষ্ট সময়লৈকে, যেতিয়া নিৰ্বাচন পাৰ হ'ল তাৰ পাছত বাজেটৰ ধন খৰচা কৰিব নোৱাৰা হ'ল। মানে বাজেটত এই বস্তুকেইটা দিব বুলি পইচাই উল্লেখ কৰা নাছিলে বা বাজেটত ধাৰ্য কৰা নাছিলে, যাৰ কাৰণে নেকি এই বস্তুকেইটা ৰখাই দিলে। তাৰ পাছত বাজেট ঘোষণা কৰা হ'ল। বাজেট ঘোষণা কৰাৰ পাছতেই এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে আজি হৈছে সোমবাৰ আৰু আজি সোমবাৰৰে পৰা আমাৰ অসমত পুনৰবাৰ চেনি আৰু দালি সকলোকে বিতৰণ কৰিব বুলি জনাইছে। চেনি আৰু দালি আজি হৈছে সোমবাৰ, আজিৰে পৰা বিতৰণ কৰিব আৰু ৰহাত এই কাৰ্যসূচীৰ সম্পৰ্কে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে সদৰি কৰিছে। মানে যিসকল লোকৰ ৰেচন কাৰ্ড আছে, ৰেচন কাৰ্ড থকা লোকসকলে আজিৰে পৰা, আজি হৈছে 10 তাৰিখ, আজি 10 আগষ্ট তাৰিখৰে পৰা যিসকলৰ ৰেচন কাৰ্ড আছে তেওঁলোকে চেনি আৰু দালি এই দুটা সামগ্ৰী লাভ কৰিব বুলি জনাইছে। এতিয়া খবৰ ওলোৱা অনুসৰি এই দুটা সামগ্ৰী বিনামূলীয়াকৈ পাব, কিন্তু পইচা লয় নে নলয় সেই সম্পৰ্কে আমি অহাকালিৰ পৰাহে গম পাম যেতিয়া আপোনালোকে এই সামগ্ৰীকেইটা
ল'বলৈ যাব বা যেতিয়া আপুনি দোকানৰ পৰা আনিবলৈ যাব কিন্তু যিমান দূৰলৈকে খবৰ ওলাইছে জনা অনুসৰি এই দুটা সামগ্ৰী একেবাৰে বিনামূলীয়াকৈ দিব বাকি থাকি গ'ল মিঠাতেল আৰু চাহপাত এই দুটা সামগ্ৰীও দিব বুলি কৈছিলে কিন্তু এই দুটা সামগ্ৰী এতিয়ালৈকে দিয়াৰ কথা উল্লেখ কৰা নাই বা বাজেটতো এই সম্পৰ্কত একো নিৰ্ধাৰণ কৰা নাই সম্ভৱতঃ নেক্সট বাজেটত চাগে আপোনালোকে পাবগে পাৰে মানে 2027 চনৰ যি বাজেট ঘোষণা হ'ব সেই বাজেটত হয়তো আপোনালোকে এই বস্তুখিনি পাবগে পাৰে গোটেইখিনি বস্তু পাবগে পাৰে কিন্তু এই বৰ্ষতটো এই বস্তুবিলাক নিদিয়ে হয়তো নিৰ্বাচনৰ আগলৈকেও গুছি যাবগে পাৰে তাৰ কোনো ঠিক নাই কিন্তু আপোনালোকে আজিৰে পৰা দালি আৰু চেনি এই দুটা সামগ্ৰী বিনামূলীয়াকৈ লাভ কৰিব তো আপোনালোকৰ বাৰু ৰেচন কাৰ্ড আছে নাই কমেন্ট সেকশনত জনাব যদি আছে তেন্তে এই সামগ্ৰী কেইটা পাব আৰু যদি এই সামগ্ৰী কেইটাৰ বাবদ পূৰ্বৰ দৰে 100 টকাকৈ লয় তেনেহলে সেইটো ভ্যালু ফৰ মানি হবনে নহব আপোনালোকে কমেন্ট সেকশনত জনাব মোৰ মতে ইমানো বেয়া নহব নহয় জানো কাৰণ চেনি 1 কেজিৰ দাম প্ৰায় 60 টকা ডাইল 1 কেজিৰ দাম প্ৰায় 100 টকা মানে 160 টকাৰ বস্তুটো আমি 100 টকাত লাভ কৰিম গতিকে এইটো মানে একেবাৰে লাভো নহয় লোকসানো নহয় মানে আমি হোলসেল ৰেটতে লাভ কৰিম এই দুয়োটা বস্তু তো বন্ধুবান্ধৱীসকল বস আজি ভিডিও জনাবলগীয়া খবৰ ইমানটোৱে আছিল খবৰটো জানি কেনে পালে কমেন্ট সেকশনত জনাব আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে তেনেহলে এই সামগ্ৰীসমূহ আগতে মানে আপোনালোকে লয় নে নলয় সেই সম্পৰ্কেও জনাব যেহেতু ইয়াতে যেটো নিমখ দিয়ে অকনমান বেলেগ টাইপৰ দালি যেটো দিয়ে অকনমান বেলেগ টাইপৰ চেনিটো অকনমান ডাঙৰ ডাঙৰ সকলোৱে এইবিলাক ইউজ নকৰিবও পাৰে তো আপোনালোকে ইউজ কৰে নে নকৰে কমেন্ট সেকশনত জনাব আজিৰ ভিডিও দিমানে পুনৰ টাইপ সকলোকে লগ পোৱাৰ খাৰে বিদায় মাগিছো ধন্যবাদ জয়